জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ লাগিবই লাগিব আমাক ভবিষ্যৎ লাগিবই লাগিবই লাগিব পর্যন্ত আমার সংগ্রাম চলিব চলিবই চলিব ইনকলাব জিন্দাবাদ 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 আমার মাটির অধিকার লাগিব লাগিবই লাগিব সকলৰ পৰা মালিকৰ দাদাগিৰি বন্ধ কৰক বন্ধ কৰক সকলৰ পৰা মালিকৰ দাদাগিৰি নচলিব 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 ইনকলাব জিন্দাবাদ 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 সকলক মাটিৰ অধিকাৰ লাগিব লাগিবই লাগিব সকলক মাটিৰ অধিকাৰ লাগিব লাগিবই লাগিব বসুন্ধৰা আঁচনিৰ নামৰ ৰাইজক প্ৰতাৰণা কৰা নচলিব ইনকলাব জিন্দাবাদ ৰাইজসকলৰ ওপৰত জমিদাৰৰ দাদাগিৰি বন্ধ হ'ব লাগিব ইনকলাব জিন্দাবাদ ৰাইজসকলৰ ওপৰত জমিদাৰৰ দাদাগিৰি নচলিব ইনকলাব জিন্দাবাদ ৰাইজসকলক মাটিৰ অধিকাৰ লাগিব আবণ্টন পোৱা লোকসকলক মাটিৰ বৰদুৱাৰ বাগান আঞ্চলিক সমিতি সংগ্ৰামী কৃষক শ্ৰমিক সংঘ খৰাপাৰা লোহাৰঘাট কামৰূপ অসম তাৰিখ 11/11/24 প্ৰতি মাননীয় জিলা উপায়ুক্ত আমিনগাঁও কামৰূপ জিলা ৰায়তী ভূমিৰ মালিকী স্বত্ব আৰু আবণ্টনপ্ৰাপ্ত ভূমিৰ ম্যাদী পত্ৰ বিচাৰি স্মাৰকপত্ৰ পলাশবাৰী ৰাজচক্ৰৰ বিষয়া মহোদয়ৰ জৰিয়তে মহাশয় অভিনন্দন জানিব আমি সন্মান সহকাৰে আপোনাক জনাওঁ যে বৰদুৱাৰ মৌজাৰ অন্তৰ্গত খৰাপাৰা গাঁৱৰ স্থায়ী বাসিন্দা আমাৰ গাঁৱৰ 30 চনা গ্ৰান্টৰ প্ৰায় 60 বিঘা ভূমিৰ পৰা জমিদাৰী প্ৰচাৰে ৰায়তক উচ্ছেদ কৰিব বিচাৰিছে আমাৰ পূৰ্বপুৰুষে প্ৰায় 100 অধিক কাল ভোগ দখল কৰি থকা ভূমি ৰাইজে গম নোপোৱাকৈ সুবেনী জ্ঞান মিলৰ স্বামী কৰ্ণেলৰ পৰা আদবৰ কছাৰী নামৰ ব্যক্তি এজনে ক্ৰয় কৰে সেই সময়ত আমাৰ পূৰ্বপুৰুষ ৰায়তসকলক কোনো ধৰণৰ জ্ঞাত কৰা হোৱা নাছিল আজি প্ৰায় 60 বছৰ পিছত আদবৰ কছাৰীৰ পুত্ৰই জমিদাৰী প্ৰথা দেখুৱাই ৰাইজক উচ্ছেদৰ ভয় দেখুৱাই ভুৱা গোচৰ তৰে পলাশবাৰী থানা 162M 2024 আৰু আপোনাৰ অধীনৰ আদালতত বৰ্তমান চলি আছে উল্লেখ্য যে মাটিৰ মালিকক নিয়ম অনুসৰি ৰায়তসকলে দীৰ্ঘদিন ধৰি খাজানা আদায় দি আহিছে সেয়ে ৰায়তক এখন দৰখাস্ত খাইছিলে মই এডভোকেট হিচাপে নহয় আচলতে আইনখনৰ কাৰণে মানুহবোৰ আমি গোট খাব লগা হ'ল সেই কথাটো আপোনালোকৰ আগত কৈছোঁ যে অসম চৰকাৰে বসুন্ধৰা আঁচনিৰ আধাৰত এই ৰায়তীসকলক মাটি দিবলগীয়া বেলেগ কোনো কথা নাই এখন যিটো লেণ্ড ল আছাম মই আপোনালোকৰ আগত দেখুৱাই দিছোঁ যে ইয়াত যিখন টেনেঞ্চি এক্ট আছে 1971 চনৰ টেনেঞ্চি এক্টৰ মতে ৰায়তসকলে এখন দৰখাস্ত দিব লাগে SDC অফিচ বা DC অফিচত আৰু DC অফিচত তাৰপিছত নটিচ যাব জমিদাৰলৈ জমিদাৰে খাজানাৰ 50% আমি যেতিয়া আমি জমা দিব লাগিব চৰকাৰৰ ঘৰত খাজানাৰ 50% জমা দিলেই 1971 চনৰ যিখন টেনেঞ্চি এক্ট সেইখনৰ আধাৰত এই মানুহখিনি মাটি পট্টা হ'ব এখন আইন এখন আছে চৰকাৰে নতুনকৈ ঘোষণা কৰি থাকিবলগীয়া একো নাই তাত 1971 চনতে এখন আইন হৈ গৈছে গতিকে আইন হোৱা বস্তুটোত আকৌ নতুন মানুহখিনিক আকৌ নতুনকৈ কথা ক'বলগীয়া নাই আৰু গোটেইবিলাক মানুহৰ যিবিলাক মানুহ তাতে জমিদাৰৰ আণ্ডাৰত আছে গোটেইবিলাক মানুহৰ ৰায়তী খতিয়ান আছে তাত আৰু বহুতৰ আবণ্টন পৰ্তা আছে আৰু এটা আমি কথা এইখিনি সময়তে ক'ব বিচাৰোঁ যে বসুন্ধৰা আঁচনিৰ জৰিয়তে যে দিব বিচাৰিছে সেইটো হ'ল এলটমেণ্ট আমি সেইটো বিচৰা নাই আমাৰ যুগ ধৰি যিবিলাক মানুহে মাটি দখল কৰি আছে সেই মানুহবিলাকক তাত সেটেলমেণ্ট অপাৰেশ্যন কৰিব লাগে সেটেলমেণ্ট অপাৰেশ্যন মানে ভূমি জৰীপৰ যিটো ব্যৱস্থা আৰু যোনে যেনেকৈ য'ত দখল কৰি আছে তাক বিনা পইচাত সেই মানুহখিনিক মাটিত দিব লাগে এই সাধাৰণ দুখীয়া আমাৰ থলুৱা জনগোষ্ঠীয় মানুহবোৰৰ হাতত পইচা নাথাকে সেই মানুহবোৰে চৰকাৰে যিটো দাম ভেলু নিৰ্ধাৰণ কৰিছে আবণ্টন পট্টা দিয়াৰ নামত বা এই যিটো যিখন বসুন্ধৰা আঁচনিৰ নামত সেই সাধাৰণ দুখীয়া কৃষক এজনে চৰকাৰৰ ঘৰত সিমানখিনি প্ৰিমিয়াম জমা দি কেতিয়াও লাখ টকা প্ৰিমিয়াম জমা দি কেতিয়াও মাটি ল'ব নোৱাৰে এইটো সাধাৰণ মানুহৰ পৰা মাটি কাঢ়ি লোৱাৰহে উপায় সাধাৰণ মানুহক মাটি দিয়াৰ উপায় নহয় গতিকে সেইটো আমি বিৰোধিতা কৰিছোঁ আৰু আইনগতভাৱে এই ৰায়তসকলে মাটি পাব লাগে সেই কথাখিনি আপোনালোকৰ আগত জনাইছোঁ সিমান আজি 11 নৱেম্বৰ তাৰিখে অসমৰ ৰায়তী সমস্যা এটা আছে কিন্তু কোনোখন চৰকাৰে সমাধান নকৰে গতিকে আজি এখন আইন আছে ৰায়তী স্বত্ব 71 আইন অনুসৰি ৰায়তক খাজানাৰ বিপৰীতে তেওঁলোকক ভূমিস্বত্ব অধিকাৰ প্ৰদানৰ এক আইন আছে ব্যৱস্থা আছে কিন্তু এই ব্যৱস্থা ৰাজহ বিষয়াসকলে নকৰে অসমৰ মন্ত্ৰী MLA সকলে নকৰে আনকি বসুন্ধৰা 1 2 3 ঘোষণা হ'ল কিন্তু আজিলৈকে এজন ৰায়তকো ভূমিৰ অধিকাৰ প্ৰদান কৰা নহ'ল সেইকাৰণে আজি আমি এই আইন অনুসৰি যি আবেদন কৰিলোঁ এই আইন মতে
শীঘ্ৰে তেখেতে ব্যৱস্থা লোৱাৰ আশ্বাস দিছে আৰু আমাৰ আশা কৰোঁ যদি বৰদুৱাৰ অঞ্চলত অকল ৰায়তীয়ে নহয় আজি আবণ্টন পোৱা মাটি 32 বছৰে ম্যাদী দিয়া নাই আনকি ভোগ দখল কৰা শ শ থলুৱা জনজাতীয় লোকসকলক মাটিৰ পট্টা দিয়া নাই বৰং ইয়াৰ বিপৰীতে ৰজাৰ প্ৰতিনিধি হেমাংগ ঠাকুৰীয়াই বিজেপিৰ MLA গৰাকীয়ে ৰাইজৰ নাম লিখি আজি 2-3 বছৰৰ পৰা মিটিং কৰি সকলোৰে নাম লিখিছে কিন্তু কি কৰিছে তেওঁ ভূমি অধিকাৰ দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই ব্যৰ্থতাৰ ইতিহাস তেওঁ গঢ়িব লাগিব ভুগিব লাগিব 26 চনত আমি সকীয়াই দিছোঁ স্থানীয়